উচ্ছেদস্থলীত কংগ্ৰেছৰ বিধায়িনী দলৰ বাধা। গোৱালপাৰাৰ উচ্ছেদস্থলীত কংগ্ৰেছৰ বিধায়িনী দলক বাধা আৰক্ষীৰ। মঙ্গলবাৰে গোৱালপাৰা জিলাৰ হাছিলা বিলৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰিবলৈ গৈছিল কংগ্ৰেছ বিধায়কৰ এটা প্ৰতিনিধি দল। দলটোক আৰক্ষী আৰু প্ৰশাসনে বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে। উচ্ছেদৰ স্থান পৰিদৰ্শন কৰিবলৈ যোৱা কংগ্ৰেছ বিধায়িনী দলক বাধা আৰক্ষীৰ। মঙ্গলবাৰে গোৱালপাৰা জিলা হাছিলা বিলৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰিবলৈ গৈছিল কংগ্ৰেছ বিধায়কৰ এটা প্ৰতিনিধি দলে। দলটোক আৰক্ষী আৰু প্ৰশাসনে বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে। দক্ষিণ শালমাৰা বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত আৰু বিধায়ক ৰেকিবুদ্দিন আহমেদকে ধৰি প্ৰতিনিধি দলটোৱে বালিজানা ৰাজহ চক্ৰৰ অধীনৰ হাছিলা বিলৰ পৰা উচ্ছেদ কৰা পৰিয়ালক খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰাত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পাছতে ক্ষোভ প্ৰকাশ কৰে ৰেকিবুদ্দিন আহমেদে। আহমেদে কয় যে উচ্ছেদিত পৰিয়ালক লগ পোৱা আৰু মৌলিক সহায় আগবঢ়োৱাত আমাক বাধা দিয়া হৈছিল। এয়া হিটলাৰৰ শাসনতকৈ কম নহয়। যোৱা সোমবাৰৰ পৰাই এই উচ্ছেদ অভিযান আৰম্ভ হৈছিল। চৰকাৰী ভূমিৰ অবৈধভাৱে দখল কৰাৰ অভিযোগত সেই স্থানৰ পৰা পৰিয়ালসমূহক উচ্ছেদ কৰিছিল প্ৰশাসনে। চৰকাৰী প্ৰতিবেদন অনুসৰি ডাক নম্বৰ 102 আৰু 431ৰ অধীনত চিনাক্ত কৰা 1555 বিঘা মাটিৰ প্ৰায় 45% মাটিত 666টা পৰিয়ালে অবৈধভাৱে বাস কৰি আহিছিল। ইফালে বাধৰ সন্মুখীন হোৱা কংগ্ৰেছৰ বিধায়িনী দলটোৱে গোৱালপাৰা উপ আয়ুক্তক সাক্ষাৎ কৰি ৰাজ্যপাল আৰু ভাৰতৰ ৰাষ্ট্ৰপতিক প্ৰেৰণ কৰাৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰখনত তেওঁলোকে এই উচ্ছেদ অভিযানক অমানৱীয় বুলি অভিহিত কৰি তৎকালীনভাৱে বন্ধ কৰাৰ দাবী জনাইছে আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে উপযুক্ত পুনৰ্বাসৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। হাছিলা বিলত যি অমানৱীয়ভাৱে উচ্ছেদ চলাইছে তাক অৰিহণা জনাইছে, ধিক্কাৰ জনাইছে। আজি আমি গোৱালপাৰা জিলালৈ 9জন বিধায়ক আহিছোঁ। ইয়াৰ স্থানীয় সমাজকৰ্মীসকলেও লগত আছে। গোৱালপাৰা জিলাত আহি বিভিন্ন পক্ষৰ লগত কথা পাতি দেখিলোঁ এই হাছিলা বিল এখন ৰাজহুৱা গাঁও হয় আৰু এই বিলত 70 বছৰৰ আগৰ পৰা ইয়াতে মানুহে বসবাস কৰি আছে, মানুহৰ ঘৰ দুৱাৰ আছে। স্বাধীনতাৰ আগত 1945 চনত ইয়াতে বিদ্যালয় স্থাপন হৈছিল। ইয়াতে অংগনবাদী কেন্দ্ৰৰ পৰা আৰম্ভ কৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে। বৰ্তমানো জল জীৱনৰ কাম ইয়াতে চলি আছে। হাছিলা বিলৰ যিখিনি ৰেকৰ্ডত যিখিনি মাটি আছে, হাছিলা বিলৰ ৰেকৰ্ডত যিখিনি মাটি আছে তাৰ পৰিৱৰ্তে ইয়াত যিটো ৰাজহুৱা গাঁও তাৰ মাটিৰ পৰিমাণ যথেষ্টখিনি বেছি। গতিকে তাৰ পিছত গোৱালপাৰা জিলা প্ৰশাসনে ৰাজ্য চৰকাৰে মাত্ৰ 2 দিন আগত তেওঁলোকক নোটিছ দি ইয়াতে উচ্ছেদ কৰিছে। এয়া আইন বিৰোধী কাম। সুপ্ৰিম কোৰ্টৰ পৰা গুৱাহাটী মাননীয় হাইকোৰ্টৰ পৰা স্পষ্ট নিৰ্দেশনা আছে, কোনো ভাৰতীয় মানুহক উচ্ছেদ চলালে তেওঁলোকক আকৌ তেওঁলোকে যাতে বাসস্থান বনাব পাৰে, তেওঁলোকে অন্ন বস্ত্ৰ বাসস্থানৰ কাৰণে যাতে কোনো অসুবিধা নহয় তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে, প্ৰশাসনে কৰিব লাগে, পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আজি ইয়াত আহি দেখিলোঁ এই মানুহখিনিক এটুপি পানীও দিয়া নাই, কোনো খোৱা বস্তুও দিয়া নাই, কাকো যাবলৈ দিয়া নাই। আমি বিধায়কসকলে কৈছিলোঁ শান্তিপূৰ্ণভাৱে এবাৰ চাম যে প্ৰশাসনে কি ধৰণে তাত উচ্ছেদ কৰিছে, মানুহখিনিৰ লগত কি ভাল ব্যৱহাৰ কৰিছে নে বেয়া ব্যৱহাৰ কৰিছে, অন্যায় কৰিছে, জোৰ জুলুম কৰিছে চাব বিচাৰিছিলোঁ। আমাক যাব দিয়া হোৱা নাই। এটা কথা স্পষ্ট যে হিটলাৰী শাসন বৰ্তমান গোৱালপাৰাত চলিছে। এই মানুহখিনিৰ লগত অন্যায় কৰিছে। ভাৰতীয় মানুহখিনিৰ লগত এনেকুৱা কাম কৰিব নোৱাৰে, আইনে কৰিবলৈ নিদিয়ে। কিন্তু আজি আইন বহিৰ্ভূতভাৱে এই কামখিনি কৰিছে আৰু বিধায়কসকলক আমি ৰাইজৰ প্ৰতিনিধি, ৰাইজৰ দুখৰ সময়ত তেওঁলোকৰ কাষত থাকিব লাগে। আমি ইয়াতে কোনো আইন ভংগ কৰিবলৈ অহা নাছিলোঁ, কিন্তু আমাক তেওঁলোকে যাবলৈ নিদিলে। জিলা উপায়ুক্ত ইয়াত আহিব নোৱাৰে। 9জন বিধায়ক অহাৰ পিছত আমাক তেওঁ কাৰ্যালয়ত মাতিছে, আমি তাত যাম আৰু ৰাইজৰ পক্ষত যিখিনি ন্যায় হ'ব লাগে, যিখিনি অন্যায় হৈছে অন্যায়ৰ প্ৰতিবাদ কৰি ন্যায়ৰ পক্ষত তেওঁক কিছুমান আমি পৰামৰ্শ দি যাম। আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি মাননীয় ৰাজ্যপাল, মাননীয় ৰাষ্ট্ৰপতি ডাঙৰীয়াক জিলা আয়ুক্তৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰদান কৰিম।